আমাৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল এতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এই 2 দিনৰ ভিতৰতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো কমপ্লিট হ'ব তাৰ লগে লগে আপোনাৰ মেৰিট লিষ্ট প্ৰভিজনেল যি মেৰিট লিষ্ট হয় প্ৰভিজনেল মেৰিট লিষ্টটো ওলাব আৰু একেটা সময়তে নতুন বিজ্ঞাপনটো প্ৰকাশ পাব মানে পেৰেলেলি আৰু আমি সময়সীমাটো এনেকৈ কৰি দিম যে যিসকল যদি কোনো মেৰিট লিষ্টত এইখন তালিকাত তেওঁলোক নিৰ্বাচিত নহয় ইমিডিয়েটলি যাতে তেওঁলোকে দ্বিতীয়টো বিজ্ঞাপনৰ এগেইনষ্টে আবেদন কৰিব পাৰে কাৰণ তেওঁলোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে টেট পাছ কৰি থৈছে আৰু তেওঁলোকে DLED পাছ কৰি থৈছে মোলৈ বহুত মেছেজ আহি আছে ছাৰ 2 দিনৰ কাৰণে আমি এপ্লাই কৰিব নোৱাৰিম অৰ্থাৎ যিদিনা লাষ্ট ডেট আছিলে এপ্লিকেশ্যন কৰাৰ তাৰ 2 দিন পাছত তেখেতৰ চিটেটৰ ৰিজাল্ট ওলাইছে গতিকে তেওঁ আবেদন কৰিব নোৱাৰিলে গতিকে পৰ্টেলটো আকৌ খুলি দিয়ক মই পৰ্টেলটো খুলি দিয়াৰ লগে লগে যিসকলে অলৰেডি আবেদন কৰি থৈছে পৰ্টেল খুলি দিলে তেওঁলোক হাইকোৰ্টত গুচি যাব এতেকে যিসকলে 2 দিন পাছত বা লাষ্ট ডেটৰ পাছত যিসকলে টেট পাছ কৰিছে তেওঁলোকে এই আমাৰ আগষ্ট ছেপ্টেম্বৰত প্ৰকাশ পাবলগীয়া বিজ্ঞাপনত তেওঁলোকে আবেদন কৰিব পাৰিব অৰিজিনেল যেতিয়া আমি তেওঁক এডভাৰটাইজমেণ্টটো দিছিলোঁ আমাৰ বিজ্ঞাপনটো কি আছিল আমাৰ বিজ্ঞাপনটো আছিল ঠিকাভিত্তিক এতিয়া আমি উইদাউট বিজ্ঞাপন আমি নিয়মীয়া কৰিব বিচাৰিছোঁ এইটো লয়ে এলাউ নকৰে এইটো ফাইনেন্সে এলাউ নকৰে এইটো দেশখনৰ গোটেই ভাৰতবৰ্ষত প্ৰচলিত বিত্তীয় বিধিয়ে ইয়াক এলাউ নকৰে যদি আমি ৰেগুলাৰ কৰিব লাগে তেনেহ'লে এডভাৰটাইজমেণ্টতেই আমাৰ নিয়মীয়া বুলি কথাটো উল্লেখ থাকিব লাগিব তথাপিতো আমি আউট অফ টাৰ্ণ যে আমি এই ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি প্ৰায় নিয়মীয়াটো কৰাই হ'ল 60 বছৰলৈকে তেওঁলোকক দিয়া হৈছে সকলোবিলাক বেনিফিট দিয়া হৈছে এক্সেপ্ট ফেমিলি পেঞ্চন এতিয়া এইটো আমি কৰি দিব বিচাৰিছিলোঁ কিন্তু জানো আমি ইয়াৰ কাৰণে লিগেল চেলেঞ্জ আছে এইটো জানিও আমি কৰিব বিচাৰিছিলোঁ কিন্তু তেওঁলোকে 2018 চনত এটা হাইকোৰ্টত কেছ দিছিল কেছটোৰ ফাইনেল জাজমেণ্ট হোৱা নাই এতিয়া পুনৰবাৰ তেওঁলোকে আৰু এখন তাতে পিটিশ্যন জাপি দিলে এতিয়া জাপি দিয়াৰ কাৰণে এইখিনিত কেছ কৰা সকলো শিক্ষকে কেছ কৰা নাই একাংশই কৰিছে এই একাংশৰ কাৰণে যিসকলে বিচাৰে যে চৰকাৰে যেনেধৰণে নিয়মীয়াকৰণ কৰিব বিচাৰিছে তেনেকেই বিচাৰে তেওঁলোক কিয় বঞ্চিত হৈ থাকিব ব্লেকমেইলটো এজন মানুহে কেছ কৰি পেলাই 100 জনকটো ব্লেকমেইল কৰি ৰাখিব নোৱাৰে সেইকাৰণে আমি থাৰ্ড এটা ৰাস্তা ওলালো যে গভৰ্ণমেণ্টে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব সেই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ফৰ এক্সপিৰিয়েঞ্চ টিচাৰ এণ্ড ডেট ড্ৰাইভ ইজ অপেন অনলি ফৰ SSA কণ্ট্ৰেকচুৱেল এণ্ড ষ্টেট পুল কণ্ট্ৰেকচুৱেল টিচাৰ তো আমাৰ বিজ্ঞাপনটো কিছুদিনৰ পাছত প্ৰকাশ পাব যিসকলে বিচাৰে যে আমি নিয়মীয়া হৈ যাওঁ তেওঁলোকে আবেদন কৰিব তাৰ স্ক্ৰুটিনি হ'ব তাত বিভিন্ন ক্ৰাইটেৰিয়া থাকিব ক্ৰাইটেৰিয়াবিলাক যদি ফুলফিল হয় তেওঁলোকে এপইণ্টমেণ্ট পাই যাব তেওঁলোকৰ এপইণ্টমেণ্ট ঠিকাভিত্তিক আছিল এতিয়া ঠিকাভিত্তিক এপইণ্টমেণ্টটোক ঠিকাভিত্তিক হিচাপে মোৰ অৰিজিনেল এগ্ৰিমেণ্ট ইট ৱাজ কণ্ট্ৰেকচুৱেল 60 বছৰলৈ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা হ'ল তাৰ মানে the contract has been extended up to the age of their 60 years আৰু তাৰ কাৰণে তেওঁলোক প্ৰত্যেকজনে এখন এটা এগ্ৰিমেণ্ট কণ্ট্ৰেক্ট চহী কৰিছে তেওঁলোকে কণ্ট্ৰেক্ট চহী কৰিছে গতিকে তেওঁলোকৰ যিটো বেছিক কেৰেক্টাৰ অফ দেয়াৰ এপইণ্টমেণ্ট ইট ইজ কণ্ট্ৰেকচুৱেল এইটোক কৈছে যে ইয়াক ৰেগুলাৰলৈ কনভাৰ্ট কৰিব লাগে which law doesn't permit এইটো আইনে পাৰ্মিট নকৰে এনেকৈ কৰিলে চৰকাৰখনে অদূৰ ভৱিষ্যতে কোনো কণ্ট্ৰেকচুৱেল ঠিকা মানে এপইণ্টমেণ্ট দিবই নোৱাৰিব কাৰণ মোক প্ৰয়োজন 3 বছৰৰ কাৰণে মোক এজন মানুহ 3 বছৰৰ কাৰণে প্ৰয়োজন এতিয়া মোৰ 3 বছৰ তেখেতক চাৰ্ভিচটো ল'ম তাৰ কাৰণে দৰমহা দিম আফটাৰ 3 years I will release him আৰু সেই কণ্ট্ৰেক্টটো অপেন আছিল যদি এইটো যদি এনেকুৱা হয় যে কণ্ট্ৰেকচুৱেল টিচাৰক ৰেগুলাৰলৈ কনভাৰ্ট কৰা এটা পলিচি আমি জানো দিছ ইজ ডেঞ্জাৰাছ দিছ ইজ ভেৰি ৰিস্কি
এই কাৰণে এইটো ডেঞ্জাৰাছ ৰিস্কি যে এই প্ৰৱণতা আৰম্ভ হৈ গ'লে কন্ট্ৰেকচুৱেল এপইণ্টমেণ্ট এণ্ড ৰেগুলাৰ এপইণ্টমেণ্টৰ পাৰ্থক্যই নাইকিয়া হৈ যায় তথাপিতো আমি মৰ হ্ৰাস কৰিব বিচাৰিছোঁ এটা দুটা কণ্ডিশ্যন লগাই পেলাই আমি কৰিব বিচাৰিছোঁ আৰু কৰোঁতে আমি কৈছোঁ যাতে আমি যেতিয়া নিয়মীয়া কৰিম তেওঁলোকক নিয়মীয়া হিচাপে আমি এডভাৰটাইজ মানে দি পেলাই কৰিম ডেট অফ এফেক্ট সেইটো যিদিনাখন নিয়মীয়া হিচাপে তেওঁ এপইণ্টমেণ্ট পাব সেই তাৰিখৰ পৰা এতিয়া যদি বেক ডেটৰ এফেক্ট দিবলৈ যোৱা যায় তেতিয়াহ'লেতো দেশখন গোটেই ভাৰতবৰ্ষত হাহাকাৰ লাগি যাব কিন্তু তেওঁলোকে সেই বিষয়টোক লৈ যথেষ্ট মানে অসন্তুষ্টি প্ৰকাশ কৰি আছে যে তেওঁলোকৰ ইমান বছৰৰ ছাৰ্ভিচ কি হ'ব মানে ইমান বছৰৰ ছাৰ্ভিচ তাৰ কাৰণে তেওঁলোকেতো দৰমহা পালে সেই কাৰ্যকালত তেওঁলোকে যি ইনক্ৰিমেণ্ট পাব লাগে পাইছে তেওঁলোকে অন্য যি বেনিফিট পাব লাগে তেওঁলোকে পাইছে তেওঁলোকেতো বিনা বেতনে কৰা নাই এতিয়া তেওঁলোকৰ সেই এক্সপিৰিয়েঞ্চটোৰ কাৰণে তেওঁলোকক নিয়মীয়া শিক্ষক হিচাপে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত আমি নিযুক্তি দিম বুলি কৈছোঁ কিন্তু যিদিনা নিযুক্তি দিম সেইদিনাখনৰ পৰাহে তেওঁ নিয়মীয়া শিক্ষক হিচাপে তেওঁৰ ছাৰ্ভিচটো কাউণ্ট কৰা হ'ব আগৰ পিৰিয়ডটো কণ্ট্ৰেকচুৱেল থাকিব তাতে কোনো সাল সলনিৰ সম্ভাৱনা নাই এখন নোৱাৰো এইটো কৰিব এইটো গোটেই ভাৰতবৰ্ষত হাহাকাৰ লাগি যাব এইটো আৰু কোৰ্টে এইটো এলাউ নকৰে কৰিব নোৱাৰে কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট এণ্ড নিয়মীয়া এপইণ্টমেণ্ট এই দুয়োটাক আপুনি একাকাৰ কেতিয়াও কৰিব নোৱাৰে ডেটটো ৰিপৰ্ট হোৱা নাই এতেকে এই খোজ খবৰখিনি লৈ আমি গোটেই বেছি শিক্ষক নহয় ২-২,৫০০ শিক্ষক এনেকুৱা আছে তেওঁলোকৰ আমি এইটো ব্যৱস্থা কৰিম বাকী এইটো লোৱাৰ পাছত আমি গম পাইছোঁ আমাৰ বহুত শিক্ষক বেলেগ ডিপাৰ্টমেণ্টত ডেপুটেশ্যনত আছে এতিয়া PWDৰ মানুহ পাব্লিক হেল্থত ডেপুটেশ্যনত আছে এইটো গ্ৰহণযোগ্য বা অন্য কোনোবা ডিপাৰ্টমেণ্টৰ মানুহ বেলেগ ডিপাৰ্টমেণ্টত ডেপুটেশ্যনত আছে কিন্তু শিক্ষক এজন ডেপুটেশ্যনত থকাটো অনুচিত আৰু এতিয়া চৰকাৰে পৰ্যাপ্ত পৰিমাণে গ্ৰেড 3 গ্ৰেড 4 ষ্টাফ নিযুক্তি দিছে পুনৰ নিযুক্তি প্ৰক্ৰিয়া হ'ব গতিকে যিখিনি শিক্ষক তেওঁলোকে DC অফিচত বা অন্য কোনো ডিপাৰ্টমেণ্টত ডেপুটেশ্যনত আছে তেওঁলোকক আমি বিদ্যালয়লৈ ঘূৰাই আনিম সেইটো তেওঁলোকৰ অভিযোগ যে তেওঁলোকক বহুত বিভিন্ন কামত লগোৱা হয় যাৰ ফলত তেওঁলোকে শৈক্ষিক সময়টো নহয় তেওঁলোকে বহুতে ইচ্ছাকৃতভাৱে ডেপুটেশ্যনটো লৈ পেলাই অন্যত গুচি যায় শিক্ষকতাৰ চাকৰিটো শিক্ষক হিচাপে তেওঁলোকে ল'লে নিযুক্তি কিন্তু এতিয়া শিক্ষকতাৰ চাকৰিটোতকৈ DC অফিচৰ চাকৰিটো তেওঁৰ কাৰণে বেছি পচন্দ গতিকে তেওঁ তাত আছে মই কৈছোঁ সকলো শিক্ষক ঘূৰি আহিব লাগিব শিক্ষানুষ্ঠানলৈ আৰু ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়া কামত ব্ৰতী হ'ব লাগিব সংখ্যা বহুত নহয় কম সংখ্যক কিন্তু এই শিক্ষা হেতু হোৱাৰ কাৰণে এইখিনি আমাৰ পোহৰলৈ আহিছে কিছুমান শিক্ষকৰ উপস্থিতিটো সংখ্যাটো কম কিয় কম দেখিছোঁ আমাৰ যিসকল CRCC আছে CRCC ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ এতিয়া এজন শিক্ষক যিটো ক্লাষ্টাৰত তেওঁৰ নিজৰ স্কুলখন আছে সেই ক্লাষ্টাৰটোতে তেওঁ CRCC হ'ব লাগে কিন্তু তেওঁ ৪-৫টা ব্লক পাৰ হৈ বেলেগ এটা ক্লাষ্টাৰত CRCC হৈ আছে কি সেই ক্লাষ্টাৰটোত এনেকুৱা এজনো শিক্ষক নাই নেকি যিজনে CRCC হ'ব নোৱাৰে গতিকে তেওঁ অনুপস্থিত হৈ আছে অৰ্থাৎ বা তেওঁ মাহত আহি এবাৰ উপস্থিতিটো দিয়ে বাকীখিনি তেওঁ নিদিয়ে তেওঁৰ এক্সপ্লেনেশ্যন আই এম CRCC গতিকে মই বিদ্যালয়ত ৰেগুলাৰলি মই থাকিব নোৱাৰোঁ CRCC জন তেওঁৰ নিজৰ বিদ্যালয়খনত প্ৰথম ক্লাছটো কৰি পেলাইহে বেলেগ স্কুললৈ তেওঁ ওলাই যাব লাগে কাৰণ তেওঁ ক্লাষ্টাৰটোৰ ৰিচোৰ্চ পাৰ্চন অৰ্থাৎ তেওঁ এজন এডভান্স টিচাৰ ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো ইয়াক লৈ আপুনি কি চিন্তা কৰিছে ইয়াৰ ফিনেন্সিয়েল কেলকুলেশ্যনখিনি আমি কৰি আছিলোঁ আৰু কৰি থকাৰ পাছত আমি শেহতীয়াকৈ এইটো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে মই ভাবোঁ যে জুলাই নহ'লেও 15 আগষ্টৰ ভিতৰত এই পোষ্টখিনি আমি ক্ৰিয়েট কৰিব লাগিব তেওঁলোকৰ যিটো বানচ এক্সট্ৰা পাব সেইটো কৰিব লাগিব গতিকে 15 আগষ্টৰ ভিতৰত ভাল খবৰ সকলোৱে পাব এই অহা 15 আগষ্ট
ষ্টুডেণ্টছৰ ইনচেণ্টিভটো আমি এটা ৰিষ্ট্ৰাকচাৰিং কৰি আছোঁ আৰু ৰিষ্ট্ৰাকচাৰিং কৰি এইবাৰ আমি নিযুত মইনা আঁচনিটো আৰম্ভ কৰোঁ ঠিক তেনেকৈ আনন্দৰাম বৰুৱা যিটো আমি বঁটা দিওঁ ক্লাছ 10ত এই আনন্দৰাম বৰুৱা বঁটাটো আমি এতিয়া আগতে 10 পাছ কৰি যিটো 75% যিসকলে পায় তেওঁলোকক দিছিলোঁ ইয়াক আমি ক্লাছ 5লৈকে লৈ আহিম আনন্দৰাম বৰুৱা অৰ্থাৎ ক্লাছ 5তো একাংশ কেৱল বৃত্তি পৰীক্ষা বুলি নহয় একাংশ ষ্টুডেণ্টে আনন্দৰাম বৰুৱা বঁটা পাব ক্লাছ 8 পাছ কৰি 9ত যোৱাৰ লগে লগে বিদ্যালয়খনৰ টপাৰজন আৰোহণ আঁচনিত অন্তৰ্ভুক্ত হ'ব আৰু বাকী একাংশ ষ্টুডেণ্ট যিখিনি ভাল টেলেণ্টেড ষ্টুডেণ্ট তেওঁলোকে আনন্দৰাম বৰুৱা বঁটা পাব একপক্ষীয়ভাৱে কৰিব বিচৰা নাই আমি সিদ্ধান্ত লৈছোঁ সকলো শিক্ষক সংগঠনৰ লগত আমি এতিয়াৰে পৰা আমি এটা আলোচনা কৰিম ছাৰ্ভিচ ৰুলখনক লৈ কাৰণ আগতে আমাৰ গভৰ্ণমেণ্ট স্কুলৰ ছাৰ্ভিচ ৰুল বেলেগ প্ৰভিন্সিয়েল স্কুলৰ ছাৰ্ভিচ ৰুল বেলেগ এলিমেণ্টাৰীত ছাৰ্ভিচ ৰুলেই নাই এতিয়া আমি এখন ইউনিফাইড ছাৰ্ভিচ ৰুল ইণ্ট্ৰডিউচ কৰিম আৰু শিক্ষকৰ কেটেগৰী আমি ইমানবিলাকৰ ঠাইত আমি 4টা কেটেগৰী শিক্ষকলৈ যাম এটা হ'ল প্ৰাথমিক লোৱাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰ দ্বিতীয়টো হ'ল গ্ৰেজুৱেট মান টিচাৰ মানে আপাৰ প্ৰাইমেৰী তৃতীয়টো হ'ল গ্ৰেজুৱেট টিচাৰ চতুৰ্থটো হ'ল পষ্ট গ্ৰেজুৱেট টিচাৰ শিক্ষকসকলৰ কোনো প্ৰমোচনৰ সুবিধা নাই এতিয়া আমি প্ৰস্তাৱ কৰিছোঁ যে শিক্ষকসকল যদি নিযুক্তি পাইছে তেওঁ LP টিচাৰ হিচাপে তেওঁ UP টিচাৰলৈ প্ৰমোচন পাব পৰাৰ ব্যৱস্থা আমি কৰি আছোঁ যিজন আপাৰ প্ৰাইমেৰী টিচাৰ তেওঁ হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ তেওঁ প্ৰমোচন পাব পাৰিব প্ৰভাইডেড তেওঁৰ ৰিকুইজিট কোৱালিফিকেশ্যন আছে বহুত MA MSc বা MCom পাছ কৰি পেলাই গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিছে তেওঁৰ BEdও আছে এতিয়া তেখেতৰ যেহেতু মাষ্টাৰ্ছ ডিগ্ৰী আছে so he or she will be eligible to be promoted to PGT গতিকে PGT টিচাৰৰ ৰিক্ৰুটমেণ্টত ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো থাকিব প্ৰমোচনেল ৰিক্ৰুটমেণ্টটো থাকিব প্ৰমোচনেল ৰিক্ৰুটমেণ্ট 20% হ'ব ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 80% হ'ব এইবিলাক কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম গতিকে আমাৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰত যিটো প্ৰমোচনৰ সুবিধা থাকে সেইটো আমি শিক্ষকৰ ক্ষেত্ৰত প্ৰমোচনৰ সুবিধাটো আমি ইন্ট্ৰডিউচ কৰিব বিচাৰিম